নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি বডি বিল্ডিং জগতত টিয়কৰ সুসন্তান শান্তনু বৰাই টিয়কৰ নাম উজ্বলাবলৈ সক্ষম হৈছে নিউজ নাৰেক ৰিপৰ্ট টিয়ক নগৰৰ মাজমজিয়াত থকা দা জিমৰ প্ৰশিক্ষক শান্তনু বৰাই শেহতীয়াকৈ বডি বিল্ডিঙৰ বহুকেইটা কিতাপ দখল কৰি টিয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে জিমত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত জিমৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে কৰ্তৃপক্ষৰ হৈ সঞ্জয় সভাপণ্ডিতে টিয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আগলৈও এনেদৰে টিয়কৰ নাম উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে উল্লেখযোগ্য যে শান্তনুৱে এই বৰ্ষত ইতিমধ্যে বিভিন্ন বডি বিল্ডিঙৰ প্ৰতিযোগিতাৰ ভিতৰত যোৰহাটত অনুষ্ঠিত প্ৰতিযোগিতাত আপাৰ আছাম ৰানাৰ্ছ আপ আৰু বেষ্ট পজাৰ খিতাপ অৰ্জন কৰে গুৱাহাটীৰ সোণাৰাম খেলপথাৰত প্ৰায় 200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মিষ্টাৰ আছাম প্ৰতিযোগিতাৰ শীৰ্ষ 5 নম্বৰ স্থান লাভ কৰি মিষ্টাৰ ইণ্ডিয়া খেলিবলৈ সুযোগ পাইছে ইপিনে এনপিসি ৱৰ্ল্ড ৱাইড ইণ্ডিয়াৰ তত্বাৱধানত অনুষ্ঠিত মিষ্টাৰ যোৰহাট প্ৰতিযোগিতাত সিনিয়ৰ বডি বিল্ডিঙৰ 60 কেজি শাখাত সোণৰ পদক আৰু সকলো শাখাৰ ভিতৰতে ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰাৰ লগতে মেন ফিজিক শাখাত সোণৰ পদক লাভ কৰিছে যুৱ ক্ৰীড়াবিদ শান্তনুৱে সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত শান্তনুৱে এই ক্ষেত্ৰত তেওঁক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনাই দৈনন্দিন ব্যস্ততাৰ পৰা সকলোকে অন্তত দিনটোৰ ভিতৰত এটা ঘণ্টা সময় উলিয়াই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনায় আৰু এই ক্ষেত্ৰত বিশেষকৈ টিয়কৰ নৱপ্ৰজন্মক আগুৱাই নিয়াত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মিষ্টাৰ ইণ্ডিয়াৰ কাৰণে মিষ্টাৰ ইণ্ডিয়া খেলখন কিবা কাৰণত মই খেলিব নোৱাৰিলোঁ সঁচা কথা ক'বলৈ গ'লে তো নেক্সট মই আহিলোঁ বহুতে কিবা কিবি কৈ থাকে চালোঁ যে ডেনিম জিন্সৰ কাৰণে মই ফিট হয় নে কিবা আৰু ডেনিম জিন্সৰ মডেলটো এনেকুৱা হয় যিটো ফিট সৰুলাই খেলে তো মোৰ এজ হৈ গ'ল 32 33 তো মই তাত বেছি অভাৰ মাছল থাকিলেও অলপ দিগদাৰ হয় মানে সেইটো কাৰণে মই চালোঁ যে গেমটো অলপ বেলেগ টাইপ হয় তো অলপ আছামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি গৈছিলোঁ ভালকৈ তো আপাৰ আছামত মোৰ অলপ গণ্ডগোল কৰিলে তো তাতে মোৰ টাইম পাব লাগিছিলে ঠিক আছে এইটো কাৰণে মোৰ ভালেই হ'ল ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও